যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দুৰো নহয় মুছলমানৰো নহয়, তেখেত অসমীয়াৰো নহয়, তেখেত বঙালীৰো নহয়, নেপালীৰো নহয়, হিন্দী ভাষীৰো নহয়, তেখেত মাত্ৰ তেখেতৰ ৰাজনৈতিক অস্তিত্বটো টকা পইচা আৰু ৰাজনৈতিক ক্ষমতাৰ আশে পাশে ঘূৰে আৰু সেইটো তেখেতৰ ইতিহাসে প্ৰমাণ কৰি থৈছে। ইমান দিনে মিয়া অত্যাচাৰ অভিযানক সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি ভাবোঁ আজি কাণত ধৰিবলৈহে বাকী থাকিলে। কাণত নধৰাকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যেনেধৰণে আত্মসমৰ্পণ কৰিবলগীয়া হ'ল, নিজৰ কথাৰ পৰা পাভলুটি মাৰিবলগীয়া হ'ল, সেই কাণ্ডই মুখ্যমন্ত্ৰীগৰাকীক লজ্জিত কৰিছিল নে আমি নাজানো, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তেনেধৰণৰ ভাষ্যই অসমৰ প্ৰতিগৰাকী বিজেপিৰ নিষ্ঠাবান কৰ্মীক আজি লজ্জিত কৰিছে। আদালতৰ ৰোষত পৰাৰ ভয়ত ইমান দিনে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে সন্মুখৰ পৰা কৈ আহিছিলে নেতৃত্ব দি যে মিয়াক কষ্ট দি থাকিব লাগে, মিয়াক অত্যাচাৰ কৰিব লাগে, উৎপাত কৰিব লাগে, তেখেত শাসনত থকালৈকে মিয়াসকলক উৎপাত কৰি যাব আৰু তেখেতৰ কথামতে অসমৰ বিভিন্ন প্ৰান্তত মিয়াসকলক অত্যাচাৰ কৰা হৈ আছে, অপমান কৰা হৈ আছে। আৰু আজি অসম নাগৰিক সন্মিলনে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেধৰণৰ বিষবাষ্প সমূহৰ বিৰুদ্ধে গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ওচৰত গৈ সুমোটো কগনিজেন্সৰ কথা ক'লে, তাৰ পাছত উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পাভলুটি মাৰিছে আৰু ক'বলৈ বাধ্য হৈছে যে সকলো মিয়া মুছলমানে অচিনাকি নহয়। গতিকে ইমান দিনে সন্মুখৰ পৰা নেতৃত্ব দি যেনেধৰণে অসমৰ সহজ সৰল মানুহখিনিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই আছিল যে অসমত বসবাস কৰা মিয়াসকলক অত্যাচাৰ কৰিব লাগে, তেখেত থকালৈকে উৎপাত কৰি যাবই, কষ্ট দি যাবই, ইমান বিষবাষ্প অসমৰ বিভিন্ন প্ৰান্তত গৈ মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা ম্লান কৰি সেই ব্যক্তিগৰাকীয়ে যেনেধৰণে ইমান দিনে বিষবাষ্প বিয়পাই আছিলে, আজি তাৰ সম্পূৰ্ণ ওলোটা দিশত গৈ ক'বলৈ বাধ্য হ'ল যে 1951 চনৰ আগত অহাখিনি খিলঞ্জীয়া। তেখেতে বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ উদ্ধৃতি দিবলগীয়া হ'ল, সদৌ অসম ছাত্ৰ সন্থাৰ উদ্ধৃতি দিবলগীয়া হ'ল। গতিকে ইমান দুতলীয়া দুমুখীয়া মানুহ অসমৰ ৰাইজে অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসত কেতিয়াও কাহানিও দেখা নাছিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাল্লাত পৰি তেখেতৰ কথা শুনি এই যে উজনিত ঘৰে ঘৰে মিয়া বিচাৰি অভিযান চলোৱা হৈছে, মিয়া শ্ৰমিকসকলক কাম কৰি খোৱা মানুহখিনিক কষ্ট দিয়া হৈছে, অপমান কৰা হৈছে, মাৰপিট কৰা হৈছে, এতিয়া তেখেতসকলে কি কৰিব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰটো ইতিহাসে কয় তেখেতে যিকোনো মুহূৰ্ততে তেখেতৰ কথাৰ পৰা পাভলুটি মাৰি দিব পাৰে। ইমান দিনে তেখেতে যি ধৰণৰ কথা কৈ আছিলে, আজি মিয়াসকলক খিলঞ্জীয়া বুলি ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি 1951 চনৰ আগত অহা মানুহখিনি খিলঞ্জীয়া বুলি ক'বলৈ বাধ্য হ'ল।